নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ ট্ৰেড লাইসেন্স কেনেকৈ ৰিনিউৱেল কৰিব পাৰি আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ গৈ আছো ৰিনিউৱেল কৰিবলৈ কিমান টকা লাগিব কি নথিপত্ৰ লাগিব আৰু এপ্ৰুভ হ'বলৈ কিমান দিন লাগিব এই সকলো কথা আপোনালোকক আজিৰ ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছো গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব লগতে মোৰ চেনেলত যদি নতুনকৈ আহিছে তেন্তে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল আপোনালোকে সেৱা সেতুৰ যোনটো অফিচিয়েল ৱেবছাইট হয় তাতে ভিজিট কৰিব লাগিব ভিডিঅ'ৰ ডেসক্ৰিপচনত আপোনালোকে লিংকটো পাই যাব তাতো ক্লিক কৰি আহি যাব পাৰিব তো ইয়াতে আপোনালোকে দেখা পাইছে লুকিং ফৰ এ পাৰ্টিকুলাৰ সাৰ্ভিস সাৰ্চ হিয়াৰ ইয়াতে আপোনালোকে সিম্পলি ৰিনিউৱেল অফ ট্ৰেড বুলি সাৰ্চ কৰিব সো ইয়াতে মই আপোনালোকক দেখাই আছো এনেকৈ সাৰ্চ কৰাৰ পাছতে প্ৰথম যোনটো অপচন আহিছে এপ্লিকেশন ফৰ অটো ৰিনিউৱেল অফ ট্ৰেড লাইসেন্স এই অপচনত ক্লিক কৰিব ইয়াতে আপোনালোকে দেখা পাইছে এনেকৈ ইন্টাৰফেসটো খোল খাই গৈছে আৰু ইয়াতে এপ্লাই নাও ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব সব ইয়াতে ৰিকুৱাৰমেন্ট কেইটা আপোনালোকক দেখাই আছো কি ৰিকুৱাৰমেন্ট আপোনালোকক প্ৰয়োজন হ'ব এটা আপোনালোকে দেখা পাইছে সাপোৰ্টিং ডকুমেন্টত কপি অফ ট্ৰেড লাইসেন্স হুইচ টু বি ৰিনিউৱেল যোনটো আপোনাৰ এক্সপায়াৰ হৈ যোৱা ট্ৰেড লাইসেন্স হেতু আপোনালোকক প্ৰয়োজন হ'ব এপ্লাই নাও অপচনত আপোনালোকে সিম্পলি ক্লিক কৰি দিব ইয়াতে প্ৰসিড কৰিব সেৱা সেতু পৰ্টেলত যদি আপোনালোকৰ ৰেজিষ্ট্ৰেচন কৰি থোৱা নাই তেন্তে আপোনালোকে ৰেজিষ্ট্ৰেচনটো কৰি ল'ব ইয়াতে আপোনালোকে দেখা পাইছে নিউ ইউজাৰ অপচনত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব ঠিক আছে মই ইয়াতে লগইন কৰি আছো সাইন ইনত ক্লিক কৰিলো এলাও ইয়াতে আপোনালোকে দেখা পাইছে সাৰ্ভিস প্লাস যোনটো পৰ্টেল হয় তালৈকে ৰিডাইৰেক্ট কৰি দিছে কাৰণ ট্ৰেড লাইসেন্সৰ যিকোনো কাম বিজনেস ৰিলেটেড কামবোৰ এই সাৰ্ভিস প্লাস ৱেবছাইটত হয় ইয়াতে আপোনালোকে দেখা পাইছে এপ্লিকেশন ফৰ অটো ৰিনিউৱেল অফ ট্ৰেড লাইসেন্স হুৰিছে ডিটেইলছ অফ প্ৰিভিয়াছ ট্ৰেড লাইসেন্স whether previous trade license was issued manually by municipal board যদি আপোনালোকে টাউন এৰিয়াত থাকে বা চহৰ বা আৰবান এৰিয়াত থাকে তেতিয়াহলে আপোনালোকে মিউনিসিপাল বৰ্ডৰ পৰাও এই ট্ৰেড লাইসেন্স উলিয়াব পাৰে বা আপোনালোকে যদি গাঁও অঞ্চলত থাকে তেতিয়া আপোনালোকে গাঁও পঞ্চায়ত বা আপোনালোকে যদি এমএসসি এৰিয়াত থাকে তেন্তে আপোনালোকে এমএসসি পৰা ট্ৰেড লাইসেন্স উলিয়াব পাৰে সো ইয়াতে সুধিছে আপোনালোকে ম্যানুয়ালি উলিয়াইছিলে নেকি অফলাইন যোনটো কোৱা হয় যদি উলিয়াইছিলে তেন্তে ইয়েস কৰিব যদি আপোনালোকে অনলাইনতে উলিয়াইছিলে তেন্তে আপোনালোকে সিম্পলি নো কৰিব ঠিক আছে এটা আপোনালোকে মনত ৰাখিব আৰু ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ আৰু বিজনেস আইডেন্টিফিকেশন নাম্বাৰ ইবিএন নাম্বাৰ আপোনালোকৰ নিশ্চয় থাকিব আৰু লাইসেন্স নাম্বাৰ ট্ৰেড লাইসেন্সৰ নাম্বাৰটো এটা আপোনালোকৰ প্ৰয়োজন হ'ব আৰু এই ওপৰতে এটা অপচন আপোনালোকে দেখা পাইছে ট্ৰেড লাইসেন্স ফিজ ইয়াতে আপোনালোকে ক্লিক কৰি ট্ৰেড লাইসেন্সৰ ফিজবোৰ চাব পাৰিব কিমান হয় সো এটা আপোনালোকে চাই ল'ব and then ইয়াতে আপোনালোকে দেখা পাইছে ডিটেইলছ অফ দি ট্ৰেড ওনাৰ আপোনাৰ নামটো ইয়াতে এন্টাৰ কৰিব লাগিব যাৰ নামত ট্ৰেড লাইসেন্সটো আছে ইমেইল আইডিটো মেন্ডেটৰি নহয় বাৰু ফোন নম্বৰ এটো সিলেক্ট কৰিব লাগিব ঠিক আছে আৰু ফাদাৰছ নেম আৰু ইয়াতে দেখা পাইছে আপোনালোকে পাৰ্মানেন্ট এড্ৰেছ আপোনাৰ এড্ৰেছখিনি ইয়াতে ফিল আপ কৰি দিব আদাৰ ডিটেইলছ এজ অফ এপ্লিকেন্ট আৰু নেম অফ বিজনেস এষ্টাব্লিশমেন্ট আপুনি ট্ৰেড লাইসেন্সটো কিহৰ কাৰণে ব্যৱহাৰ কৰি আছে হেতু আপোনালোকে ইয়াতে বিজনেসৰ নাম ইয়াতে দিব লাগে নেম অফ বিজনেস আৰু টাইপ অফ বিজনেস ইয়াতে আপোনালোকে টাইপবোৰ পাই যাব ঠিক আছে আৰু এটো মেন্ডেটৰি নহয় বাৰু আৰু ওনাৰশিপ অফ বিল্ডিং প্লেস স্পেস where to be business is to be established আপুনি যোনটো ঠাইত আপোনাৰ বিজনেসটো কৰি আছে বা এষ্টাব্লিশ কৰি থৈছে হেতু আপোনাৰ নিজৰ বিল্ডিং হয় বা ৰেন্টেল হয় যি হয় আপোনালোকে হেতু গভৰ্ণমেন্টৰ হয় হেতু আপোনালোকে ইয়াতে ইন্ডিকেট কৰিব অনাৰ অফ দি বিল্ডিং স্পেস আৰু এই বিল্ডিংটোৰ অনাৰ আপুনিয়ে হয়নে বা বেলেগ হয় এটা আপোনালোকে এন্টাৰ কৰিব ইয়াতে দেখা পাইছে অনাৰ নাম আৰু ফাদাৰছ নেম যদি আপোনাৰ নিজৰে হয় তেন্তে আপোনালোকে আপোনাৰ নাম আৰু ফাদাৰছ নেমটো আপোনালোকে দিব পাৰে ডেট অফ কমেন্সমেন্ট অফ বিজনেস আপোনাৰ যোনটো বিজনেস এতিয়া ৰানিং হৈ আছে বা যি কামৰ কাৰণে আপুনি এই ট্ৰেড লাইসেন্সটো উলিয়াইছে হেতু কেতিয়াৰ পৰা আপুনি কাম কৰা ষ্টাৰ্ট কৰিলে ধৰক আপুনি যদি ট্ৰেড লাইসেন্সটো কন্ট্ৰাক্টৰ লাইসেন্সৰ কাৰণে আপুনি লেবাৰ লাইসেন্সৰ কাৰণে আপোনাক প্ৰয়োজন হয় কেতিয়াবা তো হেতুৰ কাৰণে যদি আপুনি উলিয়াইছিলে এই লেবাৰ লাইসেন্সটো আপুনি কেতিয়া এপ্লাই কৰিছিলে তাৰ ডেটটো আপুনি সিম্পলি দিব ঠিক আছে আৰু এটো মেন্ডেটৰি নহয় বাৰু যিবোৰ ষ্টাৰ্ট মাৰ্ক থাকে হেবোৰ মেন্ডেটৰি হয় আৰু আপুনি যদি গাঁও এৰিয়াৰ হয় তেন্তে আপুনি ইয়াতে ওয়াৰ্ড নেমটো দিব পাৰে আৰু নেম অফ ৰোড হোল্ডিং নং হাউস নম্বৰ হেবোৰ পেন কাৰ্ড আপোনালোকে দি দিব পাৰে আৰু ইয়াতে আপোনালোকে দেখা পাইছে প্ৰিভিয়াছ ভ্যালিডিটি অফ ট্ৰেড লাইসেন্স ভ্যালিডিটি কিমান তাৰিখলৈকে আছিলে আপোনাৰ পুৰণা ট্ৰেড লাইসেন্সখনৰ এটো ইয়াতে ইন্ডিকেট কৰিব ভ্যালিডিটি এক্সটেন্ডেড আপ টু
এইটো অট'মেটিক আহি যাব ইয়াতে আপোনালোকে দেখা পাইছে নেম অফ ট্ৰেড জেনেৰেট ট্ৰেড লাইচেন্স ফিজ ইয়াতে আপোনালোকে সিলেক্ট কৰিব লাগিব আপোনাৰ কেনে ধৰণৰ ট্ৰেড লাইচেন্স হয় এভৰিথিং এটসেট্ৰা এটসেট্ৰা মই আপোনালোকক দেখুৱাই আছো জেনেৰেটত আপোনালোকে ক্লিক কৰিব ডিটেইলছখিনি ফিল আপ হোৱাৰ পাছতে আপোনালোকে ফাইনেল সাবমিশন কৰিব পাৰিব ভালকৈ এবাৰ ৰিচেট কৰি ল'ব যদি শুদ্ধ আছে আপোনালোকে সিম্পলি কেপচা কোডটো ফিল আপ কৰি সাবমিট অপচনত ক্লিক কৰি দিব আৰু সাবমিট অপচনত ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট ষ্টেপত গুচি যাব আৰু তাতে আপুনি ডকুমেন্ট আপলোড কৰিব লাগিব আৰু ডকুমেন্টটো আপলোড কৰাৰ পাছতে আপোনালোকে পেমেন্টটো কৰিব লাগিব পেমেন্ট আপোনালোকৰ ট্ৰেড লাইসেন্সৰ ওপৰত ডিপেন্ড হ'ব একনলেজমেন্ট ৰিসিপ্টখন জেনাৰেট হৈ যাব আৰু আপুনি হে একনলেজমেন্ট ৰিসিপ্টৰ যোনটো নাম্বাৰ থাকে সেই নাম্বাৰৰ থ্ৰুৰে আপোনালোকে ট্ৰেক কৰি চাব পাৰিব এটা আপোনালোকে দেখা পাইছে ভিউ ষ্টেটাস অফ এপ্লিকেশন এটা আপোনালোকে দেখা পাইছে ট্ৰেক এপ্লিকেশন ষ্টেটাস ইয়াতে আপোনালোকে একনলেজমেন্ট ৰিসিপ্টৰ ৰেফাৰেন্স নাম্বাৰ হয় হেতু আপোনালোকে ইয়াতে এন্টাৰ কৰি গেট ডাটাত ক্লিক কৰি আপোনালোকে ট্ৰেক কৰি থাকিব পাৰিব সো বন্ধু বান্ধৱীসকল আপোনালোকে এনেকৈ অনলাইন ট্ৰেড লাইসেন্স ৰিনিউৱেল কৰিব পাৰিব